এই ব্ৰিজখনৰ কিবা নাম দিয়া হৈছে নেকি? মই অফিচে নামটো মই চোৱা নাই বৰ্তমান, এতিয়ালৈকে নাম চোৱা নাই। দিব চাগে, ভাল নাম চাই কিবা এটা চাৰে দিব, ভাল এই অঞ্চলৰ চিন্তা কৰি দিব ভাল এটা। ৰাইজক কি ক'ব খুজিব? আচলতে নতুন ব্ৰিজ ধুনীয়াকৈ চাৰিওফালে চিত্ৰাংকন কৰা হৈছে, মানুহক কি জনাব? আচলতে পিক খাই মানুহে পেলায়। চিত্ৰাংকনত আপুনি দেখাইছে আমাৰ নদী পাহাৰ বিলখনৰ গোটেইখিনি বস্তু আমি দেখিবলৈ পাইছোঁ। এটা প্ৰকৃতিৰ মাজত আমাৰ খুব ধুনীয়া আমাৰ এই চন্দ্ৰপুৰ পানীখেতি এই পানীখেতি অঞ্চলটো খুব মানে প্ৰাকৃতিক সৌন্দৰ্য আছে। আৰু আপোনালোকে অনুভৱ কৰিব পাৰিব, মোৰ এই ৰাইট চাইডে আমাৰ এটা প্ৰাকৃতিক এটা অঞ্চল আছে। বহুত মানুহ আহে, বিদেশৰ পৰাও আহে, আৰু আপোনালোক আহিলে চালে গম পাব। আৰু সেই সকলো ৰাইজক মই সেইটোৱে ক'ম যে আমাৰ এটা সুন্দৰ পৰিৱেশ, এটা প্ৰাকৃতিক দৃশ্য আছে আমাৰ ইয়াতে পানীখেতি ৰাজাবাৰী। আহক, এইবাৰ আমাৰ কাৰণে খুব আনন্দৰ কথা, মানে এইবাৰ আমি পইচা কামাব পাৰিম আৰু ৰাইজৰ কাম কৰিম। পূৰা কমি যাব, মই 100% কমি যাব। মানে এই অঞ্চলৰ মানে কি আয়ুৰেখা বাঢ়ি গ'ল। তাৰমানে এই জেগাখিনিৰ গোটেই অঞ্চলটোৰ আয়ুৰেখা বাঢ়ি গ'ল এই ব্ৰিজখনৰ কাৰণে। আৰু মোৰ মুখ্যমন্ত্ৰী ছাৰক কম সময়ত শুদ্ধ ডিচিশ্যন ল'লে তেওঁ, আৰু কম সময়ত কামখিনি হৈ গ'ল। যিহেতু আমি ভাবাই নাছিলোঁ, আমি ভাবিছিলোঁ যে 5-6 বছৰ 10 বছৰ লাগিব নেকি, কিন্তু 2 বছৰৰ ভিতৰত যে কামখিনি যে ক্লিয়াৰ কৰি দিয়ে ছাৰে, তাৰ বাবে ছাৰক কি ক'ম আৰু আমি ধন্যবাদ দিবলৈ বহুত, মানে আমাক যদি এটা সুযোগ দিয়ে ছাৰে, আমাক যদি গামোচা পিন্ধাবলৈ সুযোগ দিয়ে, আমি এই অঞ্চলৰ মানুহ আমি আহি ছাৰক গামোচা পিন্ধাম, যদি ছাৰে আমাক সুযোগ দিয়ে।